জয় জগন্নাথ। মই উপস্থিত আছোঁ পুৰী ধামত, অৰ্থাৎ জগন্নাথ পুৰী ধামত। এই পুৰী ধামৰ ইতিবৃত্তৰ কথা আমি সকলোৱে জানো। আজি মই দেখুৱাব লৈছোঁ যে জগন্নাথ ৰথ যাত্ৰা হয়। প্ৰতি বছৰে লাখ লাখ মানুহে এই জগন্নাথ ৰথ যাত্ৰাত অংশগ্ৰহণ কৰে। আহক, এই তিনিখন হৈছে ৰথ। এই তিনিখন ৰথ হৈছে ক্ৰমে জগন্নাথ প্ৰভুৰ ৰথ, বলভদ্ৰ ৰথ আৰু ভনী সুভদ্ৰাৰ ৰথ। এই তিনিখন ৰথেৰে পুৰী চহৰখন তেওঁলোকক ভ্ৰমণ কৰোৱা হয়। এই ৰথকেইখন বছৰি বনোৱা হয়। নতুন নতুন ৰথত তেওঁলোকক লৈ ফুৰোৱা হয়। অৰ্থাৎ এই ৰথকেইখন বনোৱাৰ বাবে ইয়াত মিস্ত্ৰী আছে, যিসকল মিস্ত্ৰীয়ে প্ৰতি বছৰ তেওঁলোকৰ ৰথ বনোৱাৰ দায়িত্বতে থাকে। তেওঁলোকে ৰথ তৈয়াৰ কৰে। 4 মাহ 5 মাহ আগৰ পৰা গছৰ কুন্দা কাটি, গছ কাটি মেলি সকলোখিনি ব্যৱস্থা কৰি ৰথ তৈয়াৰ কৰি দিয়ে প্ৰভু জগন্নাথ ৰথ যাত্ৰাৰ আগে। এতিয়া এই ৰথসমূহ কি কৰা হয়? যেতিয়া এই ৰথসমূহ পৰিভ্ৰমণ কৰি অহাৰ পিছত প্ৰভু যেতিয়া মন্দিৰত সোমায়, তাৰপিছত 2-3 মাহলৈ দৰ্শনাৰ্থীৰ বাবে এনেকৈ বাহিৰত ৰাখি থৈ দিয়া হয়, যাতে দৰ্শনাৰ্থীসকলে এই পুৰী মন্দিৰ ভ্ৰমণ কৰিব আহোঁতে যাতে জগন্নাথ ৰথযাত্ৰাৰ ৰথকেইখন দেখিবলৈ পায়। আৰু ৰথযাত্ৰা শেষ হোৱাৰ পিছত এনেকৈ ৰখাৰ কিছুদিন পিছত এই ৰথসমূহ খৰি হিচাপে ব্যৱহাৰ কৰে, য'ত নেকি লাখ লাখ মানুহৰ বাবে দৈনিক য'ত খাদ্য যোগান কৰা হয়, খাদ্য বনোৱা হয়, তাত এইবোৰ খৰি হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এনেদৰে প্ৰত্যেক বছৰে ৰথকেইখন এনেদৰে নতুনকৈ বনোৱা হয় আৰু পুৰণি ৰথকেইখন খৰি হিচাপে ব্যৱহাৰ কৰা হয়।